নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল বৰ্তমানে ঠাণ্ডাৰ দিন আৰম্ভ হৈ গৈছে আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাম ঠাণ্ডাৰ দিনত কুকুৰাৰ মাজত দেখা দিয়া 5টা মাৰাত্মক বেমাৰৰ বিষয়ে আৰু এই বেমাৰসমূহৰ পৰা কুকুৰাবোৰক কেনেকৈ বচাব লাগে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় ঠাণ্ডা দিনত কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে যদিও কিছুমান বেমাৰ অতি মাৰাত্মক থাকে কিছুমান বেমাৰৰ পৰা কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় ঠাণ্ডা দিনত কুকুৰাবোৰক আক্ৰমণ কৰা বেমাৰসমূহৰ ভিতৰত অতি মাৰাত্মক বেমাৰ হৈছে 1 নম্বৰতে ৰাণীখেদ বেমাৰ বন্ধু বান্ধৱীসকল ৰাণীখেদ বেমাৰটো অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় ৰাণীখেদ বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰৰ ডিঙি বেকা হৈ যোৱা দেখিবলৈ পোৱা যায় কুকুৰাবোৰে সেউজীয়া ৰঙৰ পায়খানা কৰে কুকুৰাবোৰে ভালকৈ চলাফুৰা কৰিব নোৱাৰা হয় আৰু কুকুৰাবোৰে উশাহ নিশা লওঁতে কেতিয়াবা ঘৰ ঘৰ শব্দ কৰে আৰু এই লক্ষণসমূহ যদি আপোনালোকে কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে চাওক বন্ধু বান্ধৱীসকল যেতিয়া কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেনেহলে আপোনালোকে আগতীয়াকৈ সাৱধান হ'ব লাগিব আগৰ পৰাই আপোনালোকে কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰিব লাগিব যাতে এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰিব নোৱাৰে ৰাণীখেদ বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেন্তে 1 নম্বৰতে ৰাণীখেতৰ ভ্যাকচিন সময়মতে কুকুৰাবোৰক আপোনালোকে দিব লাগিব যদি আপোনালোকে সময়মতে ৰাণীখেতৰ ভ্যাকচিন সঠিক পদ্ধতিত কুকুৰাবোৰক দি দিয়ে তেতিয়া অন্তত এই বেমাৰটোৱে সহজতে কুকুৰাবোৰক আক্ৰমণ কৰিব নোৱাৰে ৰাণীখেদ বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে মাজে মাজে মাল্টিভিটামিন বা ভিটামিন খাবলৈ দিব লাগিব ৰাণীখেদ বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেন্তে তৃতীয়তে কুকুৰাৰ গৰালটো আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে লেতেৰা ঠাইত ৰাখে তেতিয়াও কিন্তু এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে ৰাণীখেদ বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেন্তে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে ৰাণীখেদ বেমাৰৰ পৰা বচাব বিচাৰিছে তেন্তে 5 নম্বৰতে কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে ৰাণীখেদ বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেন্তে 6 নম্বৰতে সপ্তাহত এদিন বা দুদিন কুকুৰাৰ গৰালটোত আপোনালোকে বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব লাগিব খৰচলিন বা B904 বীজাণুনাশক যদি আপোনালোকে কুকুৰাৰ গৰালটোত সপ্তাহত এদিন বা দুদিন স্প্ৰে কৰে তেতিয়া বেমাৰ বিয়পাব পৰা যি বীজাণু বা ভাইৰাছ থাকে সেয়া ধ্বংস হৈ যায় আৰু কুকুৰাবোৰ সুস্থ থাকে চাওক বন্ধু বান্ধৱীসকল যদি কোনোবাটো কুকুৰাক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তেতিয়া লগে লগে সেই কুকুৰাটোক আপোনালোকে বাকি সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব যদি আপোনালোকে বেলেগ কৰি নিদিয়ে তেতিয়া কিন্তু এই বেমাৰ অতি সোনকালে বাকি কুকুৰাৰ মাজত বিয়পি যাব আৰু ৰাণীখেদ বেমাৰত আক্ৰান্ত হৈ যিকেইটা কুকুৰা মৰি যায় সেই কুকুৰাকেইটাক আপোনালোকে বাহিৰত য'তে ত'তে নেপেলাব আপোনালোকে অলপমান দূৰৈত গাঁত খান্দিব আৰু সেই গাঁতত কুকুৰাকেইটা ভালকৈ পুতি থব যদি আপোনালোকে য'তে ত'তে পেলাই দিয়ে তেতিয়াও কিন্তু এই বেমাৰ অতি সোনকালে আপোনালোকৰ কুকুৰাৰ মাজতো বিয়পি যাব লগতে আশে-পাশে যদি কোনোবাই কুকুৰা পালন কৰি আছে তেওঁলোকৰ কুকুৰাৰ মাজতো এই বেমাৰ বিয়পি যাব সেইকাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব ঠাণ্ডা দিনত কুকুৰাৰ মাজত দেখিবলৈ পোৱা মাৰাত্মক বেমাৰসমূহৰ ভিতৰত দ্বিতীয় বেমাৰটো হৈছে গাম্বুৰু বা IBD বন্ধু বান্ধৱীসকল এই গাম্বুৰু বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেনেহলে আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব এই IBD বা গাম্বুৰু বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে বগা ৰঙৰ পায়খানা কৰে কুকুৰাবোৰৰ পাখিত আগৰ দৰে শাইনিং নাথাকে কুকুৰাবোৰে একে ঠাইতে থাকে কুকুৰাবোৰে পাখি তললৈ নমাই দিয়ে কুকুৰাবোৰে জুপুকা মাৰি থাকে কুকুৰাবোৰে দানা পানী খোৱা কমাই দিয়ে যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক IBD বা গাম্বুৰু বেমাৰে আক্ৰমণ কৰিছে IBD বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেন্তে ৰাণীখেদ বেমাৰৰ দৰে IBD বেমাৰে আক্ৰমণ কৰিলেও কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় যদি আপোনালোকে IBD বেমাৰৰ পৰা কুকুৰাবোৰক বচাব বিচাৰিছে তেন্তে আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱাচিতা কৰিব লাগিব IBDৰ ভ্যাকচিন যদি আপোনালোকে সময়মতে কুকুৰাবোৰক দি দিয়ে তেতিয়া অন্তত আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাব পাৰিব বহুতে মোক এটা প্ৰশ্ন কৰে যে যিখিনি সময়ত কুকুৰাবোৰক IBD বেমাৰে আক্ৰমণ কৰি থাকে বা গাম্বুৰু বেমাৰে আক্ৰমণ কৰি থাকে সেইখিনি সময়ত এই ভ্যাকচিনটো দিলে কুকুৰাবোৰ ভাল হ'বনে বন্ধু বান্ধৱীসকল ৰাণীখেদ বেমাৰে কুকুৰা
কুকুৰাবোৰক আক্ৰমণ কৰক বা আইবিডি বেমাৰে আক্ৰমণ কৰক যিখিনি সময়ত কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত ভ্যাকচিন দিলে কোনো লাভ নহয় আপোনালোকৰ টকা আৰু সময় এনেই যাব আপোনালোকে যিখিনি সময়ত বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত নিদিব যেতিয়া কুকুৰাবোৰ সুস্থ থাকে যিকোনো ভ্যাকচিন কৰা এটা নিৰ্দিষ্ট সময় থাকে আৰু সেই সময়মতে কুকুৰাবোৰক আপোনালোকে ভ্যাকচিন দিব লাগিব আইবিডি বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখিব লাগিব কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনৰ দানা পানী খাবলৈ দিব লাগিব যদি আপোনালোকে কুকুৰাবোৰক আইবিডি বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেন্তে তৃতীয়তে কুকুৰাৰ গৰালটোত আপোনালোকে সপ্তাহত এদিন বা দুই দিন বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব লাগিব যদি আপোনালোকে আইবিডি বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেন্তে 4 নম্বৰতে বাহিৰৰ পৰা বেমাৰী কুকুৰা আনি আপোনালোকে সেই কুকুৰাবোৰক সুস্থ কুকুৰাবোৰৰ লগত নাৰাখিব যদি আপোনালোকে আইবিডি বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেন্তে 5 নম্বৰতে বাহিৰৰ লোকক বা বাহিৰৰ অন্য জীৱ-জন্তুক আপোনালোকে কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব কুকুৰাৰ গৰালৰ বাহিৰত আপোনালোকে পটাছ পানী বা ডিসইনফেকচন ৰাখি দিব আৰু যেতিয়া আপোনালোকে কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰে তাৰ আগমুহূৰ্তত নিজৰ ভৰি দুখন সেই পটাছ পানীত বা ডিসইনফেকচনত ভালকৈ জুবুৰিয়াই ল'ব তাৰ পাছতহে আপোনালোকে কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰিব যদি আপোনালোকে আইবিডি বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেন্তে 6 নম্বৰতে কুকুৰাৰ ফাৰ্মৰ বাহিৰত পিন্ধা চেন্ডেল আপোনালোকে বেলেগ ৰাখিব আৰু কুকুৰাৰ ফাৰ্মৰ ভিতৰত পিন্ধা চেন্ডেল আপোনালোকে বেলেগ ৰাখিব যদি আপোনালোকে আইবিডি বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেন্তে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ দিব যদি আপোনালোকে আইবিডি বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেন্তে 8 নম্বৰতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিব কুকুৰা পালন কৰিলে আপোনালোকে এটা কথা সদায় মনত ৰাখিব কুকুৰাবোৰক যিকোনো বেমাৰে আক্ৰমণ কৰিলে যিকেইটা কুকুৰাক বেমাৰে আক্ৰমণ কৰে সেই কুকুৰাকেইটাক লগে লগে সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু যদি বেমাৰত আক্ৰান্ত হৈ কুকুৰা মৰি যায় তেতিয়া সেই কুকুৰাকেইটাক আপোনালোকে যতে যতে পেলাই নিদিব গাঁত খান্দি ভালকৈ পুতি থব ঠাণ্ডা দিনত কুকুৰাৰ মাজত দেখিবলৈ পোৱা মাৰাত্মক বেমাৰসমূহৰ ভিতৰত তৃতীয় বেমাৰটো হৈছে কক্সিডিওসিছ চাওক বন্ধু-বান্ধৱীসকল এই বেমাৰটোৱে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে তেজে পায়খানা কৰে মানে কুকুৰাবোৰৰ পায়খানাত তেজ যায় যদি আপোনালোকে কুকুৰাৰ পায়খানাত তেজ যোৱা দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক কক্সিডিওসিছ বেমাৰে আক্ৰমণ কৰিছে কুকুৰাবোৰক যে কক্সিডিওসিছ বেমাৰে আক্ৰমণ কৰে তাৰ বিভিন্ন কাৰণ আছে কুকুৰাৰ গৰালৰ মজিয়াটো যদি আপোনালোকে শুকান নাৰাখে কুকুৰাৰ গৰালৰ মজিয়াটো যদি জেকি থাকে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি যদি জেকি থাকে তেতিয়াও কুকুৰাবোৰক কক্সিডিওসিছ বেমাৰে আক্ৰমণ কৰে কুকুৰাৰ গৰালটোত যদি এমোনিয়া গেছৰ সৃষ্টি হয় তেতিয়াও কুকুৰাবোৰক কক্সিডিওসিছ বেমাৰে আক্ৰমণ কৰে কুকুৰাবোৰক যদি আপোনালোকে সঠিক তাপমাত্ৰা নিদিয়ে যদি কুকুৰাবোৰক ঠাণ্ডা লাগে তেতিয়াও কিন্তু কুকুৰাবোৰক কক্সিডিওসিছ বেমাৰে আক্ৰমণ কৰে যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাব বিচাৰিছে তেন্তে আপোনালোকে ভেটেনেৰী দোকানৰ পৰা এটা দৰৱ কিনিব লাগিব আৰু এই দৰৱটোৰ নাম হৈছে কক্সিনিল প্লাস আপোনালোকে বহিত লিখি ৰাখিব দৰৱটোৰ নাম হৈছে কক্সিনিল প্লাস আৰু এই দৰৱটো কিনি আনি আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ যদি আপোনালোকে পানীত মিহলি কৰি এই দৰৱটো কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাব পাৰিব আৰু এই কক্সিনিল প্লাস দৰৱটো কুকুৰাবোৰক কেনেকৈ দিব লাগে সেই বিষয়ে যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰিছে তেনেহলে মই এটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিওটো চাব পাৰে ঠাণ্ডা দিনত কুকুৰাৰ মাজত দেখিবলৈ পোৱা মাৰাত্মক বেমাৰসমূহৰ ভিতৰত 4 নম্বৰ বেমাৰটো হৈছে CRD CRDৰ সম্পূৰ্ণ নাম হৈছে ক্ৰনিক ৰেসপিৰেটৰী ডিজিজ যদি কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে উশাহ নিশা লবলৈ কষ্ট পায় কুকুৰাবোৰে মুখ মেলি উশাহ নিশা লয় কুকুৰাবোৰে কেতিয়াবা ঘৰ ঘৰ শব্দ কৰে আপোনালোকে যদি ৰাতি শান্ত পৰিবেশত শুনিবলৈ চেষ্টা কৰে তেতিয়া আপোনালোকে গম পাব যে কুকুৰাবোৰে ঘৰ ঘৰ শব্দ কৰে আৰু লগতে কুকুৰাবোৰৰ চকু আৰু নাকৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে কুকুৰাবোৰৰ চকুৰ ওচৰৰ সেই ঠাইখিনিত ফুলি থকা দেখিবলৈ পোৱা যায় যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰিছে যদি আপোনালোকে CRD বেমাৰৰ চিকিৎসা ভালকৈ নকৰে তেতিয়া কিন্তু কুকুৰাবোৰ মৰি যায় কিয়নো কুকুৰাবোৰে এই বেমাৰত উশাহ নিশা লবলৈ কষ্ট পায় আৰু যদি সিহঁতে উশাহ নিশা ভালকৈ লব নোৱাৰে তেতিয়া সিহঁতৰ মৃত্যু হয় আপোনালোকৰ ওচৰত যদি পশু চিকিৎসক আছে তেন্তে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে ভাল কোৱালিটিৰ এন্টিবায়োটিক লব আৰু সেই এন্টিবায়োটিকৰ লগত বি
কমপ্লেক্স ভিটামিন ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন কুকুৰাবোৰক দিয়ে তেতিয়া আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাব পাৰিব যদি আপোনালোকে CRD বেমাৰৰ পৰা কুকুৰাবোৰক বচাব বিচাৰিছে তেন্তে আপোনালোকে আৰু এটা দৰব কুকুৰাবোৰক দিব পাৰে আৰু এই দৰবটোৰ নাম হৈছে ৰেস্পনিক প্লাস এই দৰবটো আপোনালোকে ভেটেনেৰি দোকানৰ পৰা কিনি আনিব আৰু একেৰাহে 4 দিন যেতিয়া ৰ'দ উলাই থাকে সেইখিনি সময়ত কুকুৰাৰ ওপৰত আপোনালোকে ভালকৈ স্প্ৰে কৰিব গোটেই গৰালটোতে ভালকৈ স্প্ৰে কৰিব যত কুকুৰাবোৰ থাকে লগতে এই 4 দিন আপোনালোকে পানীত মিহলি কৰি এই দৰবটো খাবলৈ দিব এই দৰবটোৰ গোন্ধ অলপমান মেন্থলৰ দৰে হয় ভিক্সৰ দৰে গোন্ধাই আৰু এই দৰবটো যদি কুকুৰাবোৰক আপোনালোকে দিয়ে তেতিয়াও আপোনালোকে CRD বেমাৰৰ পৰা কুকুৰাবোৰক বচাব পাৰিব কুকুৰাবোৰক যেতিয়া CRD বেমাৰে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰৰ চৰ্দি হয় লগতে কুকুৰাবোৰে হাঁচি মাৰি থাকে ইয়াৰ বাবে আপোনালোকে কাম এটা কৰিব পাৰে কেঁচা হালধি আদা আৰু নহৰু ভালকৈ খুন্দিব আৰু অলপমান পানীত আপোনালোকে ভালকৈ উতলাব আৰু উতলোৱাৰ পাছত কিছু সময় পানীখিনি আপোনালোকে ঠাণ্ডা হ'বলৈ দিব তাৰ পাছত আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা যিমান আছে সেই অনুসৰি ইয়াত আপোনালোকে পানী মিহলি কৰি দিব আৰু কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে একেৰাহে 3 দিন দিনত এবাৰ এই দৰবটো কুকুৰাবোৰক দিয়ে তেতিয়া আপোনালোকে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব যদি আপোনালোকে এইটো বিচাৰিছে যে CRD বেমাৰে কুকুৰাবোৰক কেতিয়াও আক্ৰমণ নকৰক তেন্তে 1 নম্বৰতে আপোনালোকে ঠাণ্ডা দিনত ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কুকুৰাবোৰক কুহুমীয়া গৰম পানী খাবলৈ দিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ঠাণ্ডা পানী খাবলৈ দিয়ে তেতিয়াও কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে যদি কুকুৰাবোৰক আপোনালোকে CRD বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেন্তে দ্বিতীয়তে সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে কুকুৰাৰ গৰালৰ বেৰবোৰ আপোনালোকে ঢাকি ৰাখিব যদি আপোনালোকে ঠাণ্ডা দিনত সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে কুকুৰাৰ গৰালৰ বেৰবোৰ ঢাকি ৰাখে তেতিয়া বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গৰালৰ ভিতৰত সোমাব নোৱাৰে যাৰ বাবে কুকুৰাবোৰক ঠাণ্ডা নালাগে আৰু কুকুৰাবোৰ সুস্থ থাকে আৰু ৰাতিপুৱা যেতিয়া ৰ'দ উলাবলৈ আৰম্ভ কৰে তেতিয়া আপোনালোকে সেই তিৰপাল ওপৰলৈ উঠাই দিব বহুতেই কিন্তু তিৰপালেৰে দিনৰ দিনটো কুকুৰাৰ গৰালবোৰ ঢাকি ৰাখে যাৰ বাবে কুকুৰাৰ গৰালৰ ভিতৰত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু তাৰ বাবেও কিন্তু কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় আপোনালোকে এই ভুলটো নকৰিব আপোনালোকে ৰাতিপুৱা যেতিয়া ৰ'দ উলাবলৈ আৰম্ভ কৰে তেতিয়া তিৰপালবোৰ আকৌ ওপৰলৈ উঠাই দিব কুকুৰাবোৰক যদি আপোনালোকে CRD বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেন্তে তৃতীয়তে কুকুৰাৰ গৰালত আপোনালোকে এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব আপোনালোকে কুকুৰাৰ গৰালটো পৰিষ্কাৰ কৰি ৰাখিব মজিয়াত যদি আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে হেয়া আপোনালোকে সঘনাই খলনি কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি সঘনাই খলনি নকৰে তাৰ পৰা যদি এমোনিয়া গেছ ওলাই তেতিয়াও কিন্তু কুকুৰাবোৰক CRD বেমাৰে আক্ৰমণ কৰে ঠাণ্ডা দিনত কুকুৰাৰ মাজত দেখিবলৈ পোৱা মাৰাত্মক বেমাৰসমূহৰ ভিতৰত 5 নম্বৰ বেমাৰটো হৈছে ফাউল টাইফয়েড চাওক বন্ধু বান্ধৱীসকল যেতিয়া কুকুৰাবোৰক ফাউল টাইফয়েড বেমাৰে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে এঠাইতে থকা দেখিবলৈ পোৱা যায় কুকুৰাবোৰে কেতিয়াবা জুপুকা মাৰি থাকে কুকুৰাবোৰৰ ভোক নলগা হয় যাৰ বাবে কুকুৰাবোৰে দানা পানী খোৱা একেবাৰে কমাই দিয়ে কুকুৰাবোৰ দুৰ্বল হৈ যায় কুকুৰাবোৰে যদি কণী দি আছে তেতিয়া কণীৰ উৎপাদন কমি যায় আৰু লগতে কুকুৰাবোৰৰ ওজনো কমিবলৈ আৰম্ভ কৰে যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক ফাউল টাইফয়েড বেমাৰে আক্ৰমণ কৰিছে যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাব বিচাৰে তেন্তে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে ভাল কোৱালিটিৰ এন্টিবায়োটিক আনিব আৰু সেইটো আনি কুকুৰাবোৰক খাবলৈ দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ